সকলোকে শুভ ৰাতিপুৱা জনালোঁ। সকলোৰে দিনটো মংগল হওক তাৰে কামনা কৰিলোঁ। সৰু কথা এটাৰে আচলতে ৰাতিপুৱা আৰম্ভ কৰিলোঁ। আমি ৰাতিপুৱা যেতিয়া বিচনাত সাৰ পাওঁ সেই সময়ত আমি প্ৰাতঃস্মৰণ কৰিব লাগে। হাত দুখন জোৰ কৰি লৈ আমি কৰাগ্যে ব্ৰচতি লক্ষ্মী সেই মন্ত্ৰ যদি আমি গাওঁ আৰু তাত লক্ষ্মী, সৰস্বতী আৰু গোবিন্দক আচলতে স্মৰণ কৰা হয়। সেই মন্ত্ৰ মাতি আমি আৰম্ভ কৰিলে দিনটো আমাৰ সুন্দৰ হয়। আৰু হাত দুখনৰ জইন কৰি যদি তাৰ মাজত আমি আচলতে চুমা খাওঁ 3বাৰ, তেতিয়াহ'লে আমাৰ ভাগ্য উদয় হয় বুলি কয়। সেইটো এটা কথা। আৰু আমি যেতিয়া ৰাতি শুব যাওঁ তেতিয়া যদি আমি যিকোনো ভগৱানৰ যদি মন্ত্ৰ জপ কৰোঁ, জপ কৰি কৰি যদি আমি টোপনি যাওঁ, আকৌ ৰাতিপুৱা যেতিয়া সাৰ পাওঁ তেতিয়াৰ পৰা যদি আকৌ সেই মন্ত্ৰ আমি জপ কৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই ৰাতিটোৱেই জপ কৰা বুজায়। আচলতে তেতিয়াহ'লে সেই মন্ত্ৰ সিদ্ধি হোৱাৰ লগত তুলনা কৰা হয়। আমি তেনেকৈ কৰি যদি আমি আচলতে ভগৱানক স্মৰণ কৰি আমি আচলতে ৰাতি শুব লাগে, সেইটো এটা কথা। আৰু শোৱাৰ পৰা উঠি আমি প্ৰাতঃস্মৰণ কৰা আৰু হাত দুখনৰ মাজত আমি যদি 3বাৰ চুমা খাওঁ, আচলতে আমাৰ ভাগ্য উদয় হয় বুলি কয়। আৰু এই সৰু কথাটোৰে ৰাতিপুৱা আৰম্ভ কৰিলোঁ। আৰু সকলোৰে দিনটো সুন্দৰ হওক, মংগল হওক আৰু সকলোকে সুস্বাস্থ্যৰে ৰাখক তাৰে কামনা কৰিলোঁ।